মই মিয়া মিউজিয়াম উদ্বোধন কৰোঁতে জেল খালোঁ, এইটো সঁচা কথাটো। মিয়া মিউজিয়াম প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো জাতিৰে কোনোবা সংগ্ৰহালয় মিউজিয়াম থকাটো বেয়া কথা নেকি? চাওক, মিয়াসকলৰ সংস্কৃতি আছে। মিয়া মানে এটা পাৰ্চী শব্দ, সঁজুলিবিলাকো তেওঁলোকৰ মিউজিয়ামত থ'ব পাৰে। নমস্কাৰ, মই তনু কুমাৰ ধাদুমিয়া। এই সমন্বয় যিটো বাৰ্তালৈ গোটেই অসমলৈ আহিছে, মিয়া পৰিষদৰ যি সদস্যসকল আহিছে, ডিব্ৰুগড়ত অৱতীৰ্ণ হৈছেহি। গতিকে তেখেতসকলৰ হৈ ময়ো আহ্বান সমিতিত আছোঁ। গতিকে এইখিনিতে গৈ তেখেতসকলক মই সহযোগ কৰিছোঁ, যাতে মিয়াসকলক যি ধৰণে নেকি অসমৰ এচাম মানুহে তুচ্ছ তাচ্ছিল্য কৰে, মই ভাবোঁ যে অসমৰ মিয়াসকলো অসমীয়াৰ সন্তান, অসমৰে সন্তান। গতিকে তেওঁলোকক আমি ভাবিবলৈ কোনো নাই, তেওঁলোক আমি অসমীয়া বুলিয়ে ভাবি লৈ তেওঁলোকক আজি এই মুকলি মত বিনিময় অনুষ্ঠানত মই সহযোগ কৰিছোঁহি। আপুনি মিয়া মিউজিয়াম উদ্বোধন কৰি জেললৈ যাবলগীয়া হৈছে। হয়, তাৰপিছতো আকৌ মিয়া পৰিষদৰ লগতে আপুনি মিয়া আৰু অসমীয়াকৈ এটা সংঘাত চলি আছে, তাৰ মাজতে আপুনি চাওক, মই অসমৰ ধুবুৰীৰ একেবাৰে বাংলাদেশ সীমান্তলৈকে গৈছোঁ, বৰাক উপত্যকা হাইলাকান্দিলৈকে গৈছোঁ, ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল ঘূৰিছোঁ, গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল ঘূৰিছোঁ, মৰিগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰিছোঁ, নগাঁৱৰ বিভিন্ন অঞ্চল মিয়া প্ৰধান অঞ্চলত ঘূৰিছোঁ। মই দেখিব পাইছোঁ যে তাত যিবিলাক স্কুল তেওঁলোকৰ আছে, সেইসকল মানে অসমীয়া ভাষাতেই তেওঁলোকৰ আদিকেও পঢ়ি আছে, আৰু অসমীয়া তেওঁলোকে নিজে অসমীয়া বুলি চিনাকি দি আছে। তেওঁলোকে নিজে অসমীয়া বুলি চিনাকি দিয়াৰ পিছত আমি তেওঁলোকক অসমীয়া নহয় বুলি ঠেলি দিবলৈ আমাৰ অধিকাৰ ক'ত আছে? গতিকে তেওঁলোকে অসমীয়া বুলি অসমীয়া ভাষা তেওঁলোকে চিন্তা কৰিছে, অসমীয়া সংগীত তেওঁলোকে অধ্যয়ন কৰিছে, সেইসকলক আমি অসমীয়া বুলি কৈ সাৱটি লোৱাটোৱে আমাৰ কাম। গতিকে যদিহে কয় তেওঁলোকক বাংলাদেশী, অবৈধ বিদেশী বুলি আমি বাৰে বাৰে তেওঁলোকক খেদিবলৈ বা তুচ্ছ তাচ্ছিল্য কৈ থাকিম, তেতিয়াহ'লে অসমীয়াখিনিয়ে কি হ'ব? মূৰত মানে নিজৰ কুঠাৰঘাত নিজকে মাৰি লোৱা বুলি আমি চিন্তা কৰিবলৈ বাধ্য হ'ব লাগিব। যিহেতু মই মিয়া মিউজিয়াম উদ্বোধন কৰোঁতে জেল খালোঁ, এইটো সঁচা কথাটো। মিয়া মিউজিয়াম প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো জাতিৰে কোনোবা সংগ্ৰহালয় মিউজিয়াম থকাটো বেয়া কথা নেকি? সেইকাৰণে মই কৈছোঁ, মোক নিমন্ত্ৰিত অতিথি হিচাপে মাতিলে, মই গ'লোঁ, যোৱাৰ পিছত কথা ক'লোঁ। মিয়াসকল আচলতে কি আছে এনেকুৱা ধৰণৰ মিউজিয়াম উল্লেখ কৰিছে, কি আছে? চাওক, মিয়াসকলৰ সংস্কৃতি আছে। মিয়া মানে এটা পাৰ্চী শব্দ। মিয়াসকল আছে মুছলমানসকলে যিটো নেকি তেওঁলোকে ব্যৱহাৰ কৰাৰ যি নেকি আছে, অকল তেওঁলোকৰ চব আমি যদি চাওঁ, তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিবিলাক নেকি বস্তু ব্যৱহাৰ কৰে, ধৰি লোৱা হওক তেওঁলোকে কামৰ মানুহ, তেওঁলোকে খেতি কৰাৰ মানুহ, খেতি কৰা সঁজুলিবিলাকো তেওঁলোকৰ মিউজিয়ামত থ'ব পাৰে। তেওঁলোকে যদিহে এটা জাতিৰ যদি চোলাটো আমি যদি মিউজিয়ামত ৰাখিব পৰা যায়, তেওঁলোকৰ কি প্ৰতিটো বস্তু ৰাখিবলৈ অধিকাৰ নাই নেকি? গতিকে সেইকাৰণে তেওঁলোকৰ যি বস্তু আছে সকলোৱে ৰাখক, তাত কোনো কথা নাই। তাৰমানে মিউজিয়াম থকাটো কোনো একো বেয়া কথা নহয়। মই ভাবিছোঁ মিয়া মিউজিয়ামটো ভাল, আৰু মিয়া মিউজিয়ামৰ সপক্ষে বিপক্ষে কথা নকৰোঁ, যে প্ৰতিটো জাতি জনগোষ্ঠীৰে মিউজিয়াম থাকিলে এটা সংৰক্ষণ হ'ব বুলি মই ভাবোঁ।